হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ত লেচন নম্বৰ 9 বংশগতি আৰু ক্ৰম বিকাশ নামৰ অধ্যায়ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে জীৱ ৰংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ হ'ল অপশ্যন এ সমহস্ত, অপশ্যন বি সমবৃত্তি, অপশ্যন চি নিকটৱৰ্তী, অপশ্যন ডি অবশেষাংক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সমবৃত্তি। জীৱ ৰংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ হ'ল সমবৃত্তি। কুৱেশ্যন নম্বৰ 2, মানুহৰ উৎপত্তি হৈছিল অপশ্যন এ এছিয়াত, অপশ্যন বি আফ্ৰিকাত, অপশ্যন চি অষ্ট্ৰেলিয়াত, অপশ্যন ডি ইউৰোপত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আফ্ৰিকাত। মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত। কুৱেশ্যন নম্বৰ 3, জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াকে বোলা হয় অপশ্যন এ প্ৰজাতিকৰণ, অপশ্যন বি ক্ৰম বিকাশ, অপশ্যন চি বংশানুক্ৰম, অপশ্যন ডি বিভিন্নতা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰজাতিকৰণ। নেক্সট প্ৰশ্ন, যদি জিনীয় গাঁথনি ওখ আৰু চাপৰ যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰ অৱতজনত আমি কোন ধৰণৰ গছ পাম? অপশ্যন এ ওখ আৰু চাপৰ দুয়ো ধৰণৰ, অপশ্যন বি কেৱল ওখ, অপশ্যন চি কেৱল চাপৰ, অপশ্যন ডি ওপৰৰ কোনো ধৰণৰেই নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কেৱল ওখ, অৰ্থাৎ ওখ আৰু চাপৰ দুটা গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, প্ৰথম অৱতজনত কেৱল ওখ গছৰ চৰিত্ৰটোহে প্ৰকাশ পায়। কুৱেশ্যন নম্বৰ 5, এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু ভতুৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া দ্বিতীয়জনত গছবোৰ যি অনুপাতত পোৱা যাব সেইটো হ'ল অপশ্যন এ 1:1, অপশ্যন বি 3:1, অপশ্যন চি 9:3:3:1, অপশ্যন ডি 1:1:1:1। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 9:3:3:1। কুৱেশ্যন নম্বৰ 6, সমহস্ত অংগৰ এটা উদাহৰণ হৈছে অপশ্যন এ চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা, অপশ্যন বি পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা, অপশ্যন চি পাৰৰ পাখি আৰু মানুহৰ হাত, অপশ্যন ডি বাটু চৰাইৰ পাখি আৰু মৌ-মাখিৰ পাখি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পাৰৰ পাখি আৰু মানুহৰ হাত। কুৱেশ্যন নম্বৰ 7, তলৰ কোনযোৰ ক্ৰমোজম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব? অপশ্যন এ XX, অপশ্যন বি XY, অপশ্যন চি XO, অপশ্যন ডি YO। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি XY। কুৱেশ্যন নম্বৰ 8, তলত দিয়া সমভিত্তিক অংগ বাছি উলিওৱা। অপশ্যন এ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি, অপশ্যন বি বাদুলিৰ পাখি আৰু মানুহৰ আঘাত, অপশ্যন চি ভেকুলীৰ আগঠেং আৰু জেঠীৰ আগঠেং, অপশ্যন ডি চৰাইৰ পাখি আৰু ভেকুলীৰ আগঠেং। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। কুৱেশ্যন নম্বৰ 9, 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল? অপশ্যন এ চাৰ্লছ ডাৰউইন, অপশ্যন বি গ্ৰেগৰ জোহান মেণ্ডেল, অপশ্যন চি ষ্টেনলি এল মিলাৰ, অপশ্যন ডি হেৰল্ড ডি উৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাৰ্লছ ডাৰউইন। কুৱেশ্যন নম্বৰ 10, এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল। এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ প্ৰতি গছত আছিল বুলি ধৰিব পৰা যাব? অপশ্যন এ কেপিটেল TT কেপিটেল WW, অপশ্যন বি স্মল TT স্মল WW, অপশ্যন চি কেপিটেল T স্মল t কেপিটেল WW, কেপিটেল T স্মল t কেপিটেল W স্মল w। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেপিটেল T স্মল t
capital W, capital W. Question number 11. সমহংস্থ অঙ্গৰ এটা উদাহৰণ হল অপশন এ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, অপশন বি আমাৰ দাঁত আৰু হাতীৰ দাঁত, অপশন সি আলু আৰু গাহৰ শিপা, অপশন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ অপশন ডি ওপৰৰ আটাইকেইটা। কুৱেশ্যন 12 বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? অপশন এ এজন চীনা স্কুলীয়া ছাত্ৰ, অপশন বি এটা মকৰা, অপশন সি এটা চিম্পাঞ্জি, অপশন ডি এটা ব্যাকটেরিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ এজন চীনা স্কুলীয়া ছাত্ৰ। কুৱেশ্যন নম্বৰ 13 তলৰ কোনযোৰ ক্ৰমোজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত মহিলা লিংগ নিৰ্ধাৰণ কৰিব? অপশন এ XX, অপশন বি XY, অপশন সি YY, অপশন ডি XO। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ XX। কুৱেশ্যন নম্বৰ 14 তলত উল্লেখ কৰা কোনগৰাকী বিজ্ঞানীক বংশগতি বিদ্যাৰ জনক বুলি জনা যায়? অপশন এ মেন্ডেল, অপশন বি ডারউইন, অপশন সি মিলার, অপশন ডি এরিস্টটল। ইয়ার শুদ্ধ উত্তর অপশন এ মেন্ডেল। কোয়েশ্চন নাম্বার 15 মেন্ডেলের এক সংকরণ পরীক্ষার ব্যক্তির উপর অনুবাদটি হল অপশন এ 3:1, অপশন বি 9:3:1, অপশন সি 9:1:3:3, অপশন ডি উপরের এটাও নহয়। ইয়ার শুদ্ধ উত্তর অপশন এ 3:1। কোয়েশ্চন নাম্বার 16 যেতিয়া বিশুদ্ধ ওখ মটৰ মাহৰ সৈতে বিশুদ্ধ চুটি মটৰ মাহৰ সংকৰণ ঘটোৱা হয় তেতিয়া ইয়াক দুজনত ওখ আৰু চুটি উদ্ভিদৰ অনুপাত অপশন এ 3:1, অপশন বি 1:1, অপশন সি 1:3, অপশন ডি 2:1। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি 1:1। কোয়েশ্চন নাম্বার 17 মানুহৰ যোজন কোষত থকা লিংগ নিৰ্ণায়ক ক্ৰমোজমৰ সংখ্যা হল অপশন এ এজোৰ, অপশন বি দুজোৰ, অপশন সি 3 জোৰ, অপশন ডি 4 জোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ এজোৰ। কোয়েশ্চন নাম্বার 18 এটা যোজন কোষত থকা এক্স ক্ৰমোজমে পিতৃৰ পৰা বংশগতি সূত্ৰে স্থানান্তৰিত হৈছে তেন্তে যোজন কোষৰ পৰা কোন প্ৰকাৰৰ সন্তান জন্ম হ'ব? অপশন এ ল'ৰা, অপশন বি ছোৱালী, অপশন সি এক্স ক্রোমোজোমে শিশুর লিঙ্গ নির্ধারণ করে, অপশন ডি ল'ৰা নাইবা ছোৱালী। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি ছোৱালী। কোয়েশ্চন নাম্বার 19 বগা ফুল থকা মটৰৰ গছ আৰু বেঙুনীয়া ফুল থকা মটৰৰ গছৰ মাজত যদি সংকৰণ ঘটোৱা হয় তেতিয়া ইয়াক দুজনত বেঙুনীয়া আৰু বগা ফুলৰ অনুপাত হ'ব অপশন এ 1:1, অপশন বি 2:1, অপশন সি 3:1, অপশন ডি 1:3। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি 3:1। কোয়েশ্চন নাম্বার 20 আর্কিওপটেরিক্সৰ জীৱাশ্মই কিহৰ ক্ৰমবিকাশৰ প্ৰমাণ দাঙি ধৰে? অপশন এ উভচৰৰ পৰা সৰীসৃপ, অপশন বি সৰীসৃপৰ পৰা পক্ষী, অপশন সি পক্ষীৰ পৰা স্তন্যপায়ী, অপশন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি সৰীসৃপৰ পৰা পক্ষী। কোয়েশ্চন নাম্বার 21 সকলো জীৱৰ বংশগতি পদাৰ্থ ডিএনএ কিন্তু তলৰ কোনটো বংশগতি পদাৰ্থ ডিএনএ নহয়? অপশন এ টিউবাৰকুলোসিস, অপশন বি টবেকো মোজাইক ভাইরাস, অপশন সি এমিবা, অপশন ডি ইউগ্লেনা। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি টবেকো মোজাইক ভাইরাস। কোয়েশ্চন নাম্বার 22 তলত দিয়া কোনকেইটা সমবৃত্তিক অংগ বাছি উলিওৱা? 1 নম্বৰ ভেকুলীৰ আগঠেং আৰু জেটিৰ আগঠেং, 2 চৰাইৰ ঠেং আৰু মানুহৰ হাত, 3 বাটৌ চৰাইৰ ডেউকা আৰু পখিলাৰ পাখি, 4 চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা। অপশন এ 1 আৰু 2, অপশন বি 2 আৰু 3, অপশন সি 3 আৰু 4, অপশন ডি 1 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি 3 আৰু 4 অৰ্থাৎ বাটৌ চৰাইৰ ডেউকা আৰু পখিলাৰ পাখি লগতে চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা এইবিলাক হ'ব সমবৃত্তিক অংগ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।